দৰঙৰ শ্যামপুৰত বুথে বুথে মহিলা কংগ্ৰেছত সদস্য ভৰ্তি অভিযান। কংগ্ৰেছত মহিলা সদস্য অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যৰে শ্যামপুৰত উপস্থিত হয় মহিলা কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা তুলিকা গগৈ। গাঁওখনৰ প্ৰায় শতাধিক মহিলা অংশগ্ৰহণ কৰে কাৰ্যসূচীত। এতিয়া দলগাঁৱত জনপ্ৰিয় হৈ পৰিছে তুলিকা গগৈ। মহিলাসকলে নিজ ইচ্ছাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মহিলাসকলে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হয়। আগন্তুক 31 তাৰিখলৈ চলিব এই প্ৰক্ৰিয়া। হাতে হাতে কংগ্ৰেছৰ পতাকা লৈ সমতল উলিয়াই মহিলাসকলে। প্ৰতিদিনে দলগাঁৱৰ বিভিন্ন প্ৰান্তত চলিব এই অভিযান। আজি যোৱাকালিৰ পৰা আচলতে আমাৰ আৰম্ভ হৈছে মই যিহেতু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বভাৰত আছো, তো যোৱাকালিৰ পৰা আমাৰ আৰম্ভ হৈছে। যোৱাকালি আমি গুৱাহাটী মহানগৰীত আৰম্ভ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্ট মীৰা বৰঠাকুৰ গোস্বামী বাইদেৱে যোৱাকালি ভেটাপাৰাত আৰম্ভ কৰিলে। তো আজি মই ইয়াত শ্যামপুৰ আৰিমাৰী দলগাঁও অঞ্চলৰ তাত আৰম্ভ কৰিছোঁ। আমাৰ 1 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে আমাৰ মহিলা ভৰ্তি মেম্বাৰশ্বিপ বুথে বুথে যোৱা হ'ব। প্ৰতিখন বুথ যোনখিনি এৰিয়াত ধৰক যিমানখিনি বুথ আছে, প্ৰতি বুথত মিনিমাম 10 গৰাকী মহিলা আমি অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়ি আহিছোঁ। 1 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈ 1 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰলৈ চলিব। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰিটো আপুনি নিজে চাওক। মই 10 গৰাকী গোটাবলৈ কৈছিলোঁ। আজি বোলো ইয়াত 10 গৰাকী আৰু আৰিমাৰীত 10 গৰাকী এনেকৈ কৰিবা প্ৰতিটো বুথৰ। আজি আপুনি নিজে চাওক কিমান মহিলা গোট খাইছে। এতিয়ালৈকে কিজানি 150 মান হ'লেই লিখা। তো মই আহি পোৱাই নাই, তেনেকুৱাতে তেওঁলোক আহি গোটেইখিনি হাজিৰ হৈছে। তো মই সুধিছোঁ নিজে নিজে আহিছে নিজে নিজে আহিছোঁ বোলে। তো আগৰ পৰাই তেওঁলোকে কংগ্ৰেছত বিশ্বাসী। তো আমি এনেকুৱা মহিলাসকল আৰু পুৰুষসকলক লগে আগবাঢ়ি 26 চনৰ চৰকাৰখন এখন মজবুত শক্তিশালী চৰকাৰ গঠন কৰিম বুলি আগবাঢ়িছোঁ। মোৰ নাম তুলিকা গগৈ। মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ ৰাজ্যিক জেনেৰেল ছেক্ৰেটাৰী। গোটেই অসমতে চলিব। আজিতো ইয়াত শ্যামপুৰ চলিছে দলগাঁৱৰ, তাৰপিছতে আৰিমাৰীত চলিব, আজি এই দুখনতে চলিব। দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।